7টা নহয় 6টা হাতী জংঘলত ফচি আছে মানে হাতীকেইটাই ইফালৰ পৰা খাই আহোঁতে অকণ দেৰি হ'ল বেলি ওলোৱাৰ কাৰণে বাৰী এডাতে ইয়াত বাৰীবিলাক বৰ ডাঙৰ বাঁহৰ বাৰীবিলাক বহুত ডাঙৰ মানে প্ৰায় 50 বিঘা 60 বিঘা এনেকুৱা ডাঙৰ বাৰী সেইকাৰণে সুবিধা লৈ তাহাঁত থাকি গৈছিলে কিন্তু কাষতে আকৌ এইবিলাক গাঁৱৰ মানুহ আৰু ওচৰতে ৰেলৰ ট্ৰেক্টৰ আছে কাৰণে আমি এতিয়া খেদি উলিয়াই আনিলোঁ আমি উদমাৰী ফৰেষ্টৰ চালনা আণ্ডাৰ নাই এইটোত আশংকাটো হাতী মানে আজি যিখন বাৰীত আছিলে সেই জেগাকণলৈ হাতী প্ৰায় কমেই আহে আজি অহাৰ কাৰণে মানুহখিনি অলপ ভয় খাইছিলে কিন্তু লগে লগে আমাক খবৰ দিলে আমি তাৎক্ষণিকভাৱে অতি সোনকালে মানে আহি পেলাই তাৰ ব্যৱস্থা ল'লোহি হাতীখিনি সেইখন বাৰীৰ পৰা খেদি আনিবলৈ সক্ষম হ'ল বৰ্তমান হাতীখিনি ওলাই এতিয়া ঘনবাৰী বুলি কয় সেই ঘনবাৰীখনত আছেগৈ বন্যহস্তি প্ৰায় 9জনেই পায় 3জন ৰাতিপুৱা 5টা 5:30টাতে আহি পিনে ইয়াত সোমালহি এইখন বাৰীত আৰু 6জন সেইখন বাৰীত সোমাই আছিলে পটুৱা চুক বুলি কয় ৰেল ৰাস্তাৰ কাষত সৰু বাৰী তাতে ফৰেষ্টাৰ আহি পেলাই উলিয়াই ক্ষতি বৰ্তমান কৰা নাই ধান পথাৰত ক্ষতি কৰিছে ভালেমান ধান পথাৰত ৰাইজৰ তাৰপৰা আহি পেলাই ৰাতি প্ৰায় 5টামান বজাত পুৱা আহি ইয়াত সোমালহি বাৰীত সোমাই ওলাব ফৰেষ্টাৰ আহি পেলাই বম চম ফুটাই কৰি উলিয়াই কৰি খেদি এতিয়া মাত্ৰ ওলাই গ'ল হয় বন বিভাগৰ লোক আহি পেলাই এয়া খেদি কৰি উলিয়াই আমাৰ এই শিঙা কুমাৰগাঁৱৰ মাজেদিয়ে তেতেলীতল বুলি কয় তেতেলীতলত দিয়ে এইফালে ৰাস্তা পাৰ হৈ ঘন গগৈ বাৰী বুলি কয় তাত সোমাই আগতেও আহে মোৰতো ভঁৰাল ভাঙি আপোনাৰ লন্ধভন্ধ চেচ কৰি দিলে মোৰ ভঁৰাল ভাঙিল যোৱা বছৰ আছেই হয় সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ